আৰু কংগ্ৰেছ আহিলে খালি লুটা লুটা আৰু লুটা হয় নে নহয় গতিকে এই দুই চৰকাৰে এটা চৰকাৰৰ ক্ষেত্ৰত ভাল নহয় ক'বলৈ বেয়া এতিয়া কৃষক দিলে দিম এক মাটি দুই পানী এই দুটা দিম আপোনালোকে তিনি কি দিম এতিয়া চব গাঁৱৰ ল'ৰা যিমান গাঁৱৰ ল'ৰা আছে হয় হাজিৰা কৰে মিস্ত্ৰীৰ লগত যোগালে হয়নে কোনোবাই বিল্ডিঙৰ কাম কোনোবাই গৈ ইটা ভাতৰ কাম আৰু নহ'লে একো কৰিব নোৱাৰে বেংগলোৰ চেন্নাই কেৰেলাত গৈ ছিকিউৰিটি গাৰ্ড কৰে হয়নে নহয় মই আপোনালোকক গেৰাণ্টি দিছোঁ যদি মই চৰকাৰলৈ আহোঁ যদি কংগ্ৰেছৰ লগতে আহোঁ বা অকলে আহোঁ যিদিনা চৰকাৰলৈ আহে সেইদিনাৰ পৰা অসমৰ চব গাঁও নগৰ টাউন চহৰ চাপৰি বাগান চবতে সব গাঁৱতে এটা দুটা সৰু সৰু ইণ্ডাষ্ট্ৰী কেনেকুৱা ইণ্ডাষ্ট্ৰী ধৰক আপোনালোকৰ আৰু কোনোবা বেপাৰীয়ে যদি খেতিয়কৰ বিলাহী আমি বিলাহী কিনি খাওঁ বজাৰৰ পৰা 60 টকা খেতিয়কবিলাকে বিক্ৰী কৰে 3 টকা হয় নহয় যদি খেতিয়কৰ বিলাহী কম দামত কোনোবা বেপাৰীয়ে কিনে তেতিয়াহ'লে সেই বেপাৰীটোক মই লগে লগে দিয়ে দিওঁ মই আপোনাক গেৰাণ্টি দিছোঁ মই অকিল গগৈ হয় যেটা কৰিম বুলি কৈছে কৰিম পৃথিৱীখন লুটি খাই গ'লে পৃথিৱীখন লুটি খাই যাব মানুহ মৰি যাব তথাপি কৰে যদি কৰিম বুলি কৈছোঁ মই এই 4টা কাম আপোনালোকক কৰি দিম বুলি ক'লোঁ এক সকলোকে প্ৰত্যেকজন অসমীয়া মানুহক মাতি দিম নাম্বাৰ 1 নাম্বাৰ 2 প্ৰত্যেকটো খেতি পথাৰটোত আপোনালোকে কি বুলি কয় খেতি পথাৰ মানে প্ৰত্যেকটো খেতি পথাৰত জলসিঞ্চন পানী যোগান এইটো কি বুলি কয় আপোনালোকে পানী যোগান দিয়ে 2 3 প্ৰত্যেক গাঁৱত এটা দুটা তিনিটা এনেকৈ সৰু সৰু ইণ্ডাষ্ট্ৰী দিয়ে ক'ৰবাত বেলেগ বেলেগ ইণ্ডাষ্ট্ৰী হ'ব যি বস্তু যি কাম কৰিব পাৰে সেই অঞ্চলৰ মানুহে তাত দিয়ে আমাৰ সকলে আমাৰ আব্বাসকলে আমাৰ দেউতাসকলে আমাৰ মাসকলে আমাৰ ডেকা ল'ৰাবিলাক আমাৰ ছোৱালীবিলাক চবে তাত কাম পাব কোনেও আনৰ ঘৰত হাজিৰা কৰিবলৈ যাব নালাগে কোনেও আনৰ ঘৰত ইটা ভাতত কাম কৰিবলৈ যাব নালাগে কোনেও মুছলিম কৰি মাৰ খাবলৈ যাব নালাগে চবকে নিজৰ গাঁৱতে কাম দিয়া হ'ব চবকে কোনো মানুহ হিন্দুকো দিয়া হ'ব খ্ৰীষ্টানকো দিয়া হ'ব গগৈকো দিয়া হ'ব শৰ্মাকো দিয়া হ'ব ইছমাইল হুছেইনকো দিয়া হ'ব আৰু খ্ৰীষ্টানৰ কোনোবা এজন মানুহকো দিয়া হ'ব চবকে দিয়া হ'ব ভাল হ'ব নে বেয়া হ'ব চৰকাৰখনৰ কাম এইটো চৰকাৰৰ কাম এইটো কিন্তু চৰকাৰে কি কৰে কলেজলৈ যাব লাগে হয়নে নহয় তেতিয়াহে আপোনালোক বাচিব বুজিলে নাই মই বেছি দীঘলীয়া কৰি আছোঁ এইবিলাক কথা নকওঁ কিন্তু মই আকৌ এবাৰ কওঁ আপোনালোকে কংগ্ৰেছক কওঁ যে তহঁতৰ অকণমান অহংকাৰটো কমা তহঁতৰ ভেম বা আমি অসমীয়া ভেম বুলি কওঁ আপোনালোকে কি বুলি কয় অহংকাৰী গৰুটো কি বুলি কয় অহংকাৰী কয় অহংকাৰটো অলপ কমা আগৰ দিন নাই সেই অসমীয়াত এটা কথা আছে আগৰ ৰাম ওলাই লংকাও নাই হয় নহয় এই ৰাম ওলাই অযোধ্যাও নাই আগৰ দিন নাই এতিয়া বিজেপি RSSৰ দিন চলি আছে এই দিনটো যদি খেলিব লাগে তেতিয়াহ'লে আমি চবেই লগ লাগি কৰিব লাগে লাগিব নাই কওক অকল মুছলমান মানুহে পাৰিব নেকি কওক পাৰিব নেকি হিন্দু মুছলমানে কিবা ক'ব লাগিব নাই অকল কংগ্ৰেছে পাৰিব নেকি কওক পাৰিব নেকি অকল অখিল গগৈ পাৰিব নেকি অকলে নোৱাৰে আমি চব লগ লাগিব লাগিব নাই সেইকাৰণে কৈছোঁ আপোনালোকে কংগ্ৰেছক জোৰ দিয়ক যে তহঁতি একলগ যদি একলগ নহয় তহঁতক আমি ভোট দিম একবাৰ এনেকৈ কৈ দিয়ক লগে লগে দৌৰি গৈ লগ হ'ব নহ'লে কিন্তু এটি লগ হোৱা বস্তু নহয় গোটেই 126 কলৰ ভিতৰত গোটেইখিনি তেওঁলোকে লাগে বেলেগৰ কাৰণ দিব নোখোজে বুজিছেনে নাই বিৰাট গণ্ডগোলীয়া আৰু তাৰে MLA হ'লে আকৌ কি কৰিব অকল নিজৰ হয়নে নহয় গতিকে মই আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ আহক আমি সকলোৱে মিলি এখন নতুন অসম গঢ়িবৰ কাৰণে নতুন অসম যদি গঢ়িবলৈ হয় ফাৰ্ষ্ট এইবাৰ 26ত বিজেপি ব্ৰহ্মপুত্ৰ দলিয়াব লাগে বৈধ অসমীয়া মানুহ আছে 71 চনৰ আগতে অহা চব জাতিৰ অসমীয়া চবকে মাটি দিম আৰু মাটিৰ পট্টা দিম 2 যিমান খেতি কৰা মাটি থাকিব চব মাটিতে পানী দিম জলসিঞ্চন
ইৰিগেশ্যন পানী ফ্ৰী সবৰ পথাৰত পানী ফ্ৰী কোনোবাই যদি নিজৰ পথাৰত নিজে যদি মটৰ লগাই পানী তুলিছে তেতিয়াহ'লে ইলেক্ট্ৰিচিটি বা ডিজেলটো চৰকাৰৰ পৰা ফ্ৰী কৰি দিয়া হ'ব ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব তাৰপাছত মানুহবিলাকক পথাৰত পানী দিয়াৰ পাছত 3বাৰ খেতি কৰিবলৈ দিয়ে 3বাৰ যিবিলাক মানুহে খেতি কৰিব তেওঁলোকৰ গাঁওখনত 5খন ট্ৰেক্টৰ ফ্ৰীকে চৰকাৰৰ পৰা দি দিয়ে খেতি কৰক তাৰপাছত আকৌ বীজ সোনকালে কটা ভাল হোৱা যিবিলাক বীজ আছে চিড সেই বীজবিলাক বিনামূলীয়াকৈ দি দিয়ে আৰু কিনিম জানানে বীজ দিয়াৰ উপৰিও আৰু এটা বস্তু দিম কিনিম যদি বছৰত 3বাৰ খেতি কৰে এডৰা পথাৰত তেতিয়াহ'লে খাজনা ফ্ৰী কৰি দিব কিন্তু চৰকাৰ কৰিব লাগে কংগ্ৰেছত ক'ব লাগিব এই 4টা কাম কৰি দিয়া কি মাটি পানী চাকৰি আৰু বস্তুৰ দাম এই 4টা কাম কৰি দিয়া তেতিয়াহ'লে ভোট দিম নহ'লে অকল হিন্দু মুছলমান কৰিবৰ কাৰণে ভোট দিয়া নহ'ব সেইকাৰণে মই আপোনাক সকলোকে অনুৰোধ কৰিছোঁ আহক আমি সকলোৱে মিলি জিন্দাবাদ কওক বিৰোধী ঐক্য মানে সকলো বিৰোধী একলগ হওক বিজেপি খেলিবলৈ